পৰম্পৰা হৈছে এটা এটা সময়ত মানি চলা নিয়ম। আমি বুৰঞ্জীত পাইছোঁ, যেতিয়া সভ্যতা বিকাশ হোৱা নাছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, আমাৰ উপৰি পুৰুষসকলে যেতিয়া কাপোৰ বব নাজানিছিল, যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল, যেতিয়া পানী ফিল্টাৰ নাছিল, তেতিয়া আমাৰ উপৰি পুৰুষবিলাকে ক'ত বাস কৰিছিলে, কেনেকৈ বাস কৰিছিলে? ঘৰ বনাব নাজানোতে পৰ্বতৰ গুহাত, পাহাৰৰ গুহাত বাস কৰিছিলে। কাপোৰ বব নাজানোতে গছৰ বাকলি পিন্ধিছিলে। জুইৰ ব্যৱহাৰ নাজানোতে কেঁচা মঙহ খাইছিলে। আৰু পানী ফিল্টাৰ নাথাকোঁতে নদী পুখুৰী পানী খাইছে। এতিয়া জানো আমি খাম? আমিতো এতিয়া নাখাওঁ, কাৰণ এতিয়া আমাৰ সভ্যতা বিকাশ হ'ল, আমাৰ জুইৰ ব্যৱহাৰ জানিলোঁ, কাপোৰ বব জানিলোঁ, পানী ফিল্টাৰ হ'ল। এতিয়া আৰু আমি উপৰি পুৰুষসকলে এনেকৈ আমাৰ দিনত খাইছিলে বুলি আমি কোনেও নাখাওঁ। গতিকে আমাৰ পৰম্পৰাবিলাক গতিশীল, ই সময়ে সময়ে আমাৰ সলনি হৈ থাকে। সেইকাৰণে শংকৰদেৱে কৈছে, চব পৰম্পৰা মানিবও নালাগে আৰু চব পৰম্পৰা ধৰিবও নালাগে। যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, যিবিলাক পৰম্পৰাত শাস্ত্ৰসন্মত দিশ আছে, যিবিলাক পৰম্পৰাত দৰ্শন আছে আৰু যিবিলাক পৰম্পৰাত বিজ্ঞান আছে, ই শাশ্বত পৰম্পৰা, ই জগত থকালৈকে আমি এই পৰম্পৰাবিলাক মানি চলিব লাগিব। আৰু যিবিলাক পৰম্পৰাত এইকেইটা নাই, সেইবিলাক পৰম্পৰা আমি এৰিব লাগিব।